ডুমডুমাত হোৱাটছএপত হিন্দু দেৱদেৱীক অপমান কৰি বাৰ্তা প্ৰেৰণ কৰা আনিছুৰ ৰহমানক গ্ৰেপ্তাৰ। ঘটনা বিৱৰণ অনুসৰি আজি পুৱাৰ ভাগত চাহনগৰী ডুমডুমা চহৰৰ কেইবাগৰাকী ব্যক্তিলৈ হোৱাটছএপৰ যোগেদি হিন্দু দেৱদেৱীৰ বিষয়ে অপমানসূচক মন্তব্য কৰা এখনি হোৱাটছএপৰ স্ক্ৰীনশ্বট আহি পৰিছিল। উল্লেখযোগ্য বিষয় যে উক্ত হোৱাটছএপৰ স্ক্ৰীনশ্বটটোত লাডেন ৰহমান বুলি উল্লেখ থকা ডুমডুমাৰ নেহেৰু ৰোডৰ নিবাসী আনিছুৰ ৰহমান নামৰ যুৱক এজনে বিয়পাইছিল। এই সন্দৰ্ভত পৰৱৰ্তী পৰ্যায়ত বীৰলাচি থানা ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমা আৰক্ষী থানাত আনিছুৰ ৰহমানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত যুৱকজনক আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। এই সম্পূৰ্ণ বিষয়টোৰ ওপৰত বীৰলাচি থানা অসমৰ সৈনিক অভিষেক বৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। আজি ৰাতিপুৱা হোৱাটছএপ যোগে আমাৰ ওচৰলৈ এটা স্ক্ৰীনশ্বট আচলতে ডুমডুমাবাসী ৰাইজৰ হোৱাটছএপে বিয়পি পৰিছে যে কিবা আনিছুৰ ৰহমান নামৰ এজন আচলতে ব্যক্তিয়ে তেওঁ কি কৰিছে, যি হিন্দু সনাতনী ধৰ্মৰ দেৱী দেৱতাক লৈ আচলতে বিভিন্ন ধৰণৰ তুষ্ট তাচ্ছিল্য মন্তব্য তেওঁ হোৱাটছএপ যোগে এজন দাস উপাধিৰ এগৰাকী ব্যক্তিক আচলতে তেওঁ লিখিছে। আৰু দ্বিতীয়টো কথা হৈছে যে আমি পোৱাৰ লগে লগে আমি বীৰলাচি থানা অসম ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমা আৰক্ষী চকীত আমি এজাহাৰ দাখিল কৰিছোঁ আৰু ডুমডুমা আৰক্ষী চকীয়ে তাৎক্ষণিকভাৱে তেওঁক ঘৰৰ পৰা গৈ আচলতে গ্ৰেপ্তাৰ কৰি আনিছে। এতিয়া কথাটো হৈছে যে বৰ্তমানৰ সময়ত অসমত যেনেকুৱা ধৰণৰ এক হিন্দু মুছলমানৰ যি আচলতে বিষবাষ্প বিয়পাবলৈ এক তৃতীয় শক্তিয়ে আচলতে উঠি পৰি লাগিছে, সেই সময়ত আনিছুৰ ৰহমান নামৰ ডুমডুমাতেই বহি অসমৰ বায়ু পানী সেৱন কৰি আচলতে গোটেই ডুমডুমাৰ সাম্প্ৰদায়িক সংঘাত লগাব বিচৰা এগৰাকী আনিছুৰ ৰহমানে যেনেকুৱা ধৰণৰ আচলতে তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে, এয়া কিন্তু বীৰলাচি থানা অসমে কোনো কাৰণতে আমি সহ্য নকৰোঁ। আৰু এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ আচলতে আনিছুৰ ৰহমান নামৰ এনেকুৱা ধৰণৰ ব্যক্তিবিলাক আচলতে ISI বা জেহাদীৰ লগত তেওঁলোকৰ আচলতে কোনোবা এইখিনিত হাত আছে নেকি, সেয়া কিন্তু এটা প্ৰশ্নবোধক থাকি গৈছে। আৰু সেই ক্ষেত্ৰত আমি তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসমৰ মাননীয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে এই আনিছুৰ ৰহমান নামৰ ব্যক্তিগৰাকীৰ ওপৰত CM ভিজিলেন্সৰ তদন্ত হ'ব লাগে, যে কোনোবা এখিনিত পাকিস্তান বা ইৰাণ এনেকুৱা দেশৰ সৈতে আচলতে এওঁলোকৰ এইজনৰ আচলতে কিবা কোনোবা এখিনিত মানে মিতিৰালি আছে নেকি। আৰু এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে ডুমডুমা বা অসমত যেতিয়া পৰ্যন্ত বীৰলাচি থানা অসম আছে, ইয়াত কোনো কাৰণতে হিন্দু মুছলমানৰ আচলতে ভাতৃত্ববোধ ইয়াত ধ্বংস কৰিবলৈ দিয়া নহ'ব। আমি আহ্বান জনাইছোঁ যে সকলো পক্ষকে এই ক্ষেত্ৰত কোনো কাৰণতে যাতে আপোনালোকে নিজৰ ভাতৃত্ববোধ এনেকুৱা ধৰণৰ ব্যক্তিৰ কাৰণে নিজৰ ভাতৃত্ববোধ আচলতে ইয়াত হেক নকৰে। গতিকে এটা কথা স্পষ্ট, কোনো কাৰণতে এই ব্যক্তিগৰাকীক হাৰি যাব নোৱাৰিব আৰু আহিবলগীয়া দিনবিলাকত কোনোৱে যাতে সকলো পক্ষই এই বিষয়সমূহৰ পৰা আচলতে আঁতৰি থাকে, সেয়া কিন্তু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাম। ধন্যবাদ। ইতিমধ্যে আমি স্ক্ৰীনশ্বট থানাত আমি প্ৰিণ্ট আউটৰ জৰিয়তে এজাহাৰত আমি দিছোঁ। এয়া হৈছে প্ৰিণ্ট আউট। এওঁ হোৱাটছএপত এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু এইজন আনিছুৰ ৰহমান নে কিবা এইগৰাকী যুৱক, আৰু এওঁ বৰ্তমান হোৱাটছএপত এনেকুৱা ধৰণৰ মন্তব্য সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাত যি ষড়যন্ত্ৰত লিপ্ত হৈছে। আৰু আহিবলগীয়া দিনবিলাকত ভাৰত তথা অসমবাসী ৰাইজৰ প্ৰতিও যে ভয় ভাবুকি কঢ়িয়াই নানিব, সেয়া কিন্তু আমি কোনো স্বাৰ্থতে নহয় কৰিব নোৱাৰোঁ। আৰু আকৌ এবাৰ পুনৰবাৰ কৈছোঁ যে হিন্দু মুছলমানৰ যি ডুমডুমাত এক ভাতৃত্ববোধ আছে, সেয়া কিন্তু এই আনিছুৰ ৰহমান নামৰ জেহাদীজনে আচলতে সংঘৰ্ষ লগাই সম্পূৰ্ণ ডুমডুমা বা অসমৰ সাম্প্ৰতিক পৰিস্থিতিটো বা সাম্প্ৰদায়িক সংঘৰ্ষ লগাই সাম্প্ৰতিক পৰিস্থিতিটো কিন্তু বেয়া কৰাৰ দিশে উঠি পৰি এওঁলোকৰ নিচিনা এচামে কিন্তু উঠি পৰি লাগিছে বুলি আমি কৈ দিব বিচাৰিছোঁ।